মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকক মই 2016 চনৰ 2016 চনৰ অংকবিলাকৰ 71 লৈকে সলভ কৰি দিছোঁ। আজি তোমালোকক মই দিবলৈ বিচাৰিছোঁ 72 পৰা আৰম্ভ কৰি বাকি যিমান কেইটা আছে। গতিকে 2016 চনৰ যিবিলাক কোৱেশ্চন আছিল সেইবিলাকো ফলো কৰা তোমালোকৰ দৰকাৰ। সববিলাক কোৱেশ্চন যেতিয়া তোমালোকে ফলো আপ কৰিবা তেতিয়া তোমালোকৰ 2025 বা 26 বা 27 যি পৰীক্ষা তোমালোকে দিবা সেই পৰীক্ষাবিলাকত তোমালোকৰ একেবাৰে সুবিধা হৈ যাব, কাৰণ তোমালোকে এক্সপিৰিয়েন্সড হৈ যাবা। গতিকে তোমালোকে এইবিলাকক ইগনোৰ নকৰি তোমালোকে এইবিলাকক ফলো কৰিবলৈ চেষ্টা কৰিবা। আৰম্ভ কৰিছোঁ মই কোৱেশ্চন নাম্বাৰ 72। 36 তথা 60 ৰ গসাগু HCF তাৰমানে তোমালোকৰ 12, ইয়াৰ লসাগু হ'ল কিমান? আচ্ছা, এইটো এটা সহজ প্ৰশ্ন। তোমালোকে এনেকৈ এই ফৰ্মুলাটো তোমালোকে মুখস্থ কৰিবা। এনেকৈ লিখিবা তোমালোকে যে LCM into HCF equal to A মানে ফাৰ্ষ্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ, এইটো হ'ব। এতিয়া তোমালোকক ইয়াত লিখিবা তোমালোকে therefore LCMৰ মান তোমালোকক উলিয়াব দিছে LCM, তাৰপিছত ইনটু HCFৰ মান তোমালোকক দিয়া আছে হয়তো, yes HCFৰ মান 12 দিয়া আছে, 12 দিয়া আছে, ইকুৱেল টু লিখিলা ফাৰ্ষ্ট নাম্বাৰটো তোমালোকৰ আছিল 36 আৰু সেকেন্ড নাম্বাৰটো তোমালোকৰ কিমান দিয়া আছে 60। আছে এইবাৰ তোমালোকে কি কৰিবা, আমাক সলভ কৰিব লাগে হয় নাই? সলভ কৰি তাৰপিছত ইয়াক কৰিব লাগে কি LCM উলিয়াব লাগে। এইখিনিতে তোমালোকে কিন্তু অলপ ষ্টাইলছে তোমালোকে ক্যালকুলেট কৰিবা। মই তোমালোকে দেখাই দিছোঁ, যিহেতু ইয়াত পূৰণ আছে ইয়াত পূৰণ আছে, 12 কাটিবা ইয়াত 12 3 গুণ 36 হৈ গ'ল হয় নাই? এতিয়া বিন্দাস তোমালোকে লিখিবা LCM which is equal to 3 into 6 18 হ'ব, শূন্য এটা আছে শূন্য লগাই দিলা, তেনেহ'লে LCM হ'ল তোমালোকৰ 180। এনেকৈ শৰ্ট ষ্টাইলত তোমালোকক অংকবিলাক কৰিব লাগিব। লং ষ্টাইলত কৰিব গ'লে তোমালোকৰ সময় বেছি লাগিব, গতিকে ঝামেলা হ'ব। এনেকৈ কৰিবা। এই যে অপশ্যন 4 তোমালোকৰ ৰাইট। এইবাৰ কৈছে কি তোমালোকৰ 70 175 আৰু 350 LCM কিমান? ফাইন। তোমালোকে কেনেকৈ লিখিবা এনেকৈ কৰিবা, এইটো শৰ্টকাট নিয়ম নাই। 70 175 আৰু 350 আছিল হয়তো, ৰ'বা মই আকৌ এবাৰ চাই দিছোঁ। 70 175 350 ফাইন। তোমালোকে কৰিবা কি এই ক্ষেত্ৰত নিয়মমতে যোৱাৰ পৰিৱৰ্তে তোমালোকে যিটো সবতকৈ ডাঙৰ সংখ্যা লাগে সেইটোৱেদি তোমালোকে হৰণ কৰিবলৈ চেষ্টা কৰিবা। 5 দি কৰিছোঁ আমি, সেইকাৰণে মানে কি 5 1 গুণ 5, ইয়াত থাকিল 5 5 14 70, তোমালোকে জানা 5 3 গুণ 15, বাকী থাকিল 2 25, 5 5 গুণ 25 ফাইন। তাৰপিছত 5 দিলে 5 7 গুণ 35 শূন্য। এইবাৰ তোমালোকে 7 দি দিবা 7 7 2 জাৰ 14, 7 5 জাৰ 35, 7 10 জাৰ 70। এইবাৰ আকৌ কৰিবা কি তোমালোকে চোৱা, মই কিন্তু কনভেনশ্যনেল ষ্টাইল ফলো কৰা নাই, শৰ্ট ষ্টাইল ফলো কৰিছোঁ, সেইবিলাকে কৰিব লাগিব তোমালোকক। 2 দি দিয়া, 2 1 জাৰ 2, 5 নাযায়, 2 5 জাৰ 10। এইবাৰ তোমালোকে দিবা আকৌ 5 দি হয় নাই? গতিকে 5 দি দিলে কিমান হ'ব 5 1 জাৰ 1, 5 1 জাৰ 1। এইবাৰ তোমালোকে এইখিনি পূৰণ কৰা, কিন্তু পূৰণ আকৌ কেনেকৈ কৰিবা সেয়াও ষ্টাইলছে কৰিব লাগিব। 2 5 জাৰ 10, 5 7 জাৰ 35, 35 into 10 350। আচ্ছা যি নহওক 350 আছে নহয়, আছে চাইছা ইয়াত আছে তোমালোকৰ 350। নেক্সট কি আছে 1 2 4 আৰু 6ক প্ৰয়োগ কৰি দুই অংকৰ কিমান সমান সংখ্যা লিখিব পাৰি, কিন্তু প্ৰত্যেক অংকত কেৱল এবাৰহে প্ৰয়োগ কৰিব পাৰিবা। আচ্ছা 1 2 4 তথা 6ক প্ৰয়োগ কৰি দুই অংকৰ কিমান সংখ্যা লিখিব পাৰি,
কিন্তু প্ৰত্যেক অংকক কেৱল এবাৰহে প্ৰয়োগ কৰিব লাগিব এটা কেনেকৈ কৰিব পাৰিবা 1 2 4 6 নহয়নে বাৰু এনেকৈ কৰা অংক কেইটা আছে 1 2 4 6 এই চাৰিটা অংক দি আমাক দুটা অংক বিশিষ্ট সংখ্যা উলিয়াব লাগে কিমানটা পাৰি হয়নে ফাৰ্ষ্টতে তোমালোকে এনেকৈ কৰা 1 ললা 1 ৰ লগত 2 বহালা এটা হৈ গ'ল তাৰপিছত 1 ললা 1 ৰ লগত 4 বহালা আন এটা হৈ গ'ল 1 ললা 1 ৰ লগত 6 বহালা ফিনিশ তিনটা গ'ল এবাৰ 2 তোমালোকে বেছ কৰা 2 ৰ লগত 1 বনালা এটা গ'ল তাৰপিছত 2 ৰ লগত 4 বনালা গ'ল আকৌ 2 ৰ লগত 6 বনালা গ'ল এটো তাৰপিছত এইবাৰ আকৌ তোমালোকে কৰিবা কি 4 লবা 4 ৰ লগত তোমালোকে কৰিলা কি 1 বহালা তাৰপিছত 4 ৰ লগত 2 বহালা 4 ৰ লগত তোমালোকে 6 বহালা এটো গ'ল তাৰপিছত তোমালোকে কৰিবা কি 6 ৰ লগত 1 বহালা তাৰপিছত 6 ৰ লগত 2 বহালা 6 ৰ লগত 4 বহালা এটা কেইটা হৈ গ'ল ইয়াত আমাৰ হৈ গ'ল 3 4 গুণ 12টা অপচনত কি আছে আমি আগত চাই লওঁ তাৰপিছত বাকিখিনি কৰিম বাৰু অপচনত আছে তোমালোকৰ ইয়াত কিন্তু 12টা আছে অপচনত কিন্তু 12টা নাই দুই অংকৰ কিমান সংখ্যা লিখিব পাৰি প্ৰত্যেক অংকক কেৱল এবাৰহে প্ৰয়োগ কৰিবা আচ্ছা ইয়াত কিন্তু 12টা হৈছে কিন্তু তাত আমাৰ আছে কি অপচনত 12টা কিন্তু নাই 9টা আছে 7টা আছে 2টা আছে 5টা আছে আচ্ছা ইয়াত আমাৰ কত আমাৰ মিস্টেক হৈ গ'ল আমি চাব বিচাৰিছো কিন্তু ইয়াত কত মিস্টেক হোৱা নাই 12 আমি ৰিপিট কৰা নাই কৰিছো নেকি 12 ৰিপিট হোৱা নাই 14 ৰিপিট হোৱা নাই 16 ৰিপিট হোৱা নাই ঠিক আছে 21 কৈছে কি ইয়াত আকৌ কিন্তু প্ৰত্যেক অংকক কেৱল এবাৰহে প্ৰয়োগ কৰিব পাৰিবা অংকক মাত্ৰ এবাৰহে আমি প্ৰয়োগ কৰিব পাৰিম বুলি কৈছে কিন্তু ইয়াত কন্ডিশন আচ্ছা অংক ৰিপিট নোহোৱাকে ইয়াত 1 2 আছে তেনেহলে ইয়াত 2 1 হ'ব নোৱাৰিব মানে ৰিপিট হৈছে ইয়াত আচ্ছা তেনেহলে আমি এটা কৰিলো কি বাদ দিলো আচ্ছা ইয়াত 1 4 আছে ঠিক আছে বাৰু ইয়াত 4 1 আছে হয়নে গতিকে এটোকো আমি বাদ দিলো 1 6 আছে ইয়াত 6 1 আছে গতিকে এটোকো আমি বাদ দিলো তাৰপিছত আৰু কিবা ৰিপিট হৈছে না নিশ্চয় ইয়াত ৰিপিট হৈছে ইয়াত তোমালোকৰ 6 2 আছে ইয়াত তোমালোকৰ 2 6 আছে ইয়াত 2 4 আছে আৰু 4 2 ইয়াত আছে হয়নে এটো কাটিলা তাৰপিছত ইয়াত তোমালোকৰ আছে 4 6 কিন্তু ইয়াত 6 4 কাটিলা তেনেহলে আমাৰ কি কেইটা থাকিল এই হিচাপত এটা দুটা তিনটা তাৰপিছত ইয়াত কেইটা চাৰিটা পাঁচটা ছটা তেনেহলে কেইটা হ'ব ছটা অপচন আমাৰ কেইটা হ'ব ছটা কিন্তু ছটাও নাই ৰবা ছটা নাথাকিলে কি হ'ব ওয়েল এটা অলপ খেলি মেলি হৈ আছে ফাইন ৰবা মই নতুনকৈ এটা কৰি দেখাইছো ফাৰ্ষ্টতে আমি 1 2 দিছো অংক কেইটা আকৌ লিখি দিছো ৰবা 1 2 4 6 1 2 4 6 না 1 2 লিখিছো তাৰপিছত লিখিছো 2 4 তাৰপিছত 4 6 হল এইবাৰ আমি লিখিম কি 1 4 তাৰপিছত 1 6 ৰিপিট হোৱা নাই তাৰপিছত হৈ গ'ল 1 2 1 4 6 না 2 4 তো হৈ গৈছে 2 6 আছে নহয় ইয়াত 2 6 আমি লিখা নাই গতিকে 2 6 ছটা হ'বই এটা অগ্ৰম বগ্ৰম কোশ্চেন আছে আকৌ যদি ৰিপিট নোহোৱাই হয় তেনেহলে আমাৰ এটাই হ'ব তোমালোকৰ আচ্ছা ইয়াত আমাৰ 1 2 গ'ল ইয়াত 1 আছে এটো নহব ইয়াত 2 আছে এটো নহব ইয়াত তেনেহলে কি আছিল 4 6 এটো ৰিপিট হোৱা নাই নাই গছে 1 2 4 6 আৰু এটা আছে কি আমাৰ ৰিপিট নোহোৱাকে আমাৰ কেইটা অংক হ'ব তেন্তে ও মাই গড মাত্ৰ দুটা হয়
1 2 অলপ খেলি মেলি হৈ আছে এটোত আচ্ছা যেহেতু ইয়াত এটা কথা তোমালোকক স্পষ্ট কৈছে কিন্তু প্ৰত্যেক অংকক কেৱল এবাৰহে প্ৰয়োগ কৰিবা অংক কিন্তু কেইবাৰ প্ৰয়োগ কৰিব লাগিব মাত্ৰ এবাৰ প্ৰয়োগ কৰি যেহেতু কৈছে গতিকে সেই হিচাপে আমাৰ কিমান হয় এইচা 1 আছে 2 আছে হয়নে এবাৰ প্ৰয়োগ কৰা হল মানে 1 আৰু 2 গল তাৰ পিছত 4 আৰু 6 এবাৰ হল গতিকে ইয়াত আমাৰ হিচাপ মতে দুটা হ'ব লাগে কিন্তু দুটা ইয়াত কোনো অপচন নাই তেনেহলে কেইটা হ'ব তেনেহলে আমাৰ হ'ব সেই হিচাপে আকৌ এবাৰ মই তোমালোকক দেখাই দিছো ৰবা এবাৰহে প্ৰয়োগ কৰিব দিছে মানে কি ৰিপিট কৰিবলৈ মানা কৰিছে এবাৰ ফাৰ্স্ট 1 2 4 6 নাই আমি 1 2 ললো গল তাৰ পিছত 1 4 ললো তাৰপিছত 1 6 ললো আছে গল এবাৰ তাৰপিছত 2 1 2 ল'ব নোৱাৰি তাৰপিছত 2 4 ল'ব নোৱাৰি 2 4 ল'ব পাৰি 2 4 2 6 আমি ল'ব পাৰো নিশ্চয় কি তাৰপিছত কিমান হ'ব আৰু এফালে 4 6 আছে না 4 6 নাই গতিকে আমাৰ 6টা হৈ গল 4 6 6টা হৈ গল 1 6 গৈছে 1 4 গৈছে এবাৰ কি হ'ব 2 6 গৈছে সেই হিচাপত কিন্তু 6টা হয় কিন্তু ইয়াত তোমালোকৰ 7টা আছে যি নহওক এইটো কোৱেশ্চনটো মই ক্লামজি পাইছো হয় কোৱেশ্চন ভুল আছে নহলে কিবা ইয়াত আনসাৰ ভুল আছে গতিকে আমি নেক্সট লৈ গুচি গৈ আছো ৰবা এইটো তোমালোকৰ ওপৰত থৈ দিলো মই কিন্তু এটাটো অপাৰগ হৈছো হয় কোৱেশ্চনটো ভুল হৈছে মানে ইয়াৰ আনসাৰটো ভুল হৈছে যেন পাই আছো মই মই বহুত গমি চাইছো তোমালোকৰ এই কোৱেশ্চনটোৰ কিবা খেলি মেলি আছে আমি নেক্সট কোৱেশ্চন লৈ গৈছো আচ্ছা তাৰ পিছত এবাৰ আছে 75 ত কি দিছে তোমালোকৰ এটো চোৱা আৰু এটা হল তোমালোকৰ 2016 ৰ লাষ্ট অংক এইটোক তোমালোকক ফলো কৰিব হলে কি কৰিব লাগিব পডমাছ ৰুল ফলো কৰিব লাগিব ফাৰ্ষ্টতে তোমালোকৰ পূৰণৰ কাম কৰিব লাগিব ইয়াত চাইছে তোমালোকে সব কেইটা পূৰণ হৈ আছে তাৰ মাজতে আছে তোমালোকৰ শূন্য যেহেতু তাৰ মাজতে শূন্য আছে গতিকে ইয়াৰ গোটেইটোৰ মান কিমান হ'ব শূন্য তাৰনে 1 - 0 সমান সমান কিমান হ'ব 1 একেবাৰে সহজ কৰি দিছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি চাবা চোৱাৰ পিছত এতিয়া নেক্সট হয়তো 2015 অথবা 2024 ৰ মই যিখিনি কোৱেশ্চন আছিল সেইখিনি কোৱেশ্চন সলভ কৰিবলৈ গৈ আছো গতিকে তোমালোকে ভিডিওটো চাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ